এডুকেশ্যনেল কোৱালিফিকেশ্যনক তেওঁলোকে লুকুৱাই ৰাখিছে। আমি সুবিধা দিম আপোনালোকক অভিযোগ দিয়াৰ বাবে, যাতে অৰেল পৰীক্ষা হোৱাৰ আগতে বা মৌখিক পৰীক্ষা হোৱাৰ আগতে আমি আপোনালোকৰ অভিযোগবোৰ যে চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাত BA পাছ কৰা ল'ৰায়ো পৰীক্ষা দিছে। এতিয়া কথাটো হ'ল, আমি কোনোবাই যদি নিজকে চৰকাৰক ফাঁকি দি পৰীক্ষা দিয়ে, তদন্ত নোহোৱালৈকে মুখ্যমন্ত্ৰীয়ে গম পাব নোৱাৰে। কেতিয়াবা আপোনালোকে এনেকে মোক ফেচবুকত লিখে, টুইটাৰত লিখে যেন মই চব গম পাওঁ। কোনোবা ল'ৰা এজনে যদি BA পাছ কৰিও নিজৰ যোগ্যতাটোক লুকুৱাই পেলাই চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাত আবেদন কৰে, মুখ্যমন্ত্ৰীজনে কেনেকে গম পাব? আপোনালোকে খবৰ দিব। আপোনালোকক আমি সুবিধা দিম যে এনে যিসকল লোকে আপোনালোকে দেখিব যে লিখিত পৰীক্ষাত পাছ কৰিছে, কিন্তু এডুকেশ্যনেল কোৱালিফিকেশ্যনক তেওঁলোকে লুকুৱাই ৰাখিছে। আমি সুবিধা দিম আপোনালোকক অভিযোগ দিয়াৰ বাবে, যাতে অৰেল পৰীক্ষা হোৱাৰ আগতে বা মৌখিক পৰীক্ষা হোৱাৰ আগতে আমি আপোনালোকৰ অভিযোগবোৰ নিৰ্দিষ্ট ইউনিভাৰ্চিটি লগত কথা পাতি আপোনালোকৰ অভিযোগবোৰ যাতে আমি নিষ্পত্তি কৰিব পাৰোঁ। আমি পুনৰ এই বছৰৰ শেষৰ ফালে নতুন বিজ্ঞাপন দিয়াৰ বাবে চেষ্টা কৰিম। আপোনালোকে আৰু এবাৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব আৰু লগতে অসমত উদ্যোগসমূহো আহিব। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানো আছে। আমি নিজকে তৃতীয় আৰু চতুৰ্থ বৰ্গত নহ'লেও বেলেগ ধৰণে পাছ কৰি বেলেগ ধৰণেও জীৱন সফল কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিম। এজটো ৰিলেক্স কৰি দিম, কিন্তু তেওঁলোকে পঢ়া শুনা কৰি যিহেতু মেধাৱী বুলি নিজে কৈছেই, আৰু আমাৰ যিহেতু চাকৰিত ইঞ্জিনিয়াৰিং কলেজৰ প্ৰফেচাৰসকলে ইণ্টাৰভিউ লয়, তাত কোনো পলিটিকেল মানুহ নাই। গতিকে মই আশা কৰিম অন্ততঃ মেধাৰ ভিত্তিত পিছৰবাৰ তেওঁলোকে চাকৰি ল'ব। কিন্তু গভৰ্ণমেণ্টত আজিকালি ডাঙৰ কথাটো হ'ল যে মেধাক বাদ দি মৰম কৰাৰ ইয়াত কোনো স্কোপ নাই। কাৰণ যদি মৰম কৰিব যাওঁ, যোগদান কৰাখিনিক আকৌ উলিয়াই দিব লাগিব, তেতিয়া তেওঁলোকো আপোনালোকৰ ওচৰত আহিব। সেইকাৰণে মোৰ এইটোৱে কথা যে মই এজ ৰিলেক্স কৰি দিম। নতুন 3খন পলিটেকনিকক এওঁলোকক যাতে অন্ততঃ লগে লগে চাকৰিটো নাযায়, কাম কৰি থকাৰ সুবিধাও কৰি দিম। কিন্তু সকলোকে পাৰোঁ নে নোৱাৰোঁ মই নাজানো, মই চেক কৰি লওঁ। কিন্তু ফাইনেলি তেওঁলোকে পৰীক্ষা দিবই লাগিব। পৰীক্ষা নিদিয়াকৈ চাকৰি নহ'ব। এই কথাখিনি মই ভাবোঁ যে চাকৰি এটা গ'লে মনটো বেয়া লাগে, অলপ দুখো কৰে, কিন্তু পোৱা কেইজনো জেনুইনে যোনে চাকৰি পাইছে, তেওঁলোকৰ জেগাত কোনো ৰাজস্থান মহাৰাষ্ট্ৰৰ পৰা কোনো অহা নাই, অসমৰ ডেকা ল'ৰা ছোৱালীয়ে চাকৰি পাইছে। ইমানটোৱে কথা।